খিলঞ্জীয়া ইয়াত এতিয়াও সুৰক্ষিত হৈ আছে তাৰ সিংহভাগৰ কৃতিত্ব ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া। অসমৰ যুৱ প্ৰজন্মই, অসমৰ ৰাজনীতিবিদ, অসমৰ জনগাঁথনিক লৈ গৱেষণা কৰা প্ৰত্যেকজনে বিশেষকৈ 1937 চনৰ পৰা কেনেদৰে গোপীনাথ বৰদলৈ ডাঙৰীয়াই উচ্ছেদ কাৰ্য চলাইছিল, এই প্লেন যিটো ইমিগ্ৰেশ্যন আছিল পূব সেই সময়ত পূব আমি ময়মনসিংহ জিলাৰ পৰা যিটো প্লেন কনস্পিৰেচি কৰি পেলাই অসমক এখন ইছলাম প্ৰধান ৰাজ্য হিচাপে পৰিগণিত কৰিবৰ বাবে অসমক গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰি পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিবৰ বাবে যেনেকুৱাকৈ এটা ষড়যন্ত্ৰ চলিছিল, মহম্মদ আলী জিন্নাৰ সেই সময়ত তাত বহুতো কংগ্ৰেছৰ নেতৃত্ব জড়িত আছিল। তাৰ বিৰুদ্ধে গোপীনাথ বৰদলৈ ডাঙৰীয়া সিংহ বিক্ৰমেৰে যুঁজিছিল। আজি যুৱ প্ৰজন্মই গোপীনাথ বৰদলৈ ডাঙৰীয়াক জানিব লাগে, কেনেদৰে তেখেতে গোটেই মৌলানা ভাছানীয়ে যি সময়ত লং মাৰ্চৰ আয়োজন কৰিছিল তাৰ বিপক্ষে সীমিত ব্যৱস্থাৰ মাজতো কেনেদৰে গোপীনাথ বৰদলৈ ডাঙৰীয়াই গোটেই বিৰুদ্ধে যুঁজিছিল। কিহৰ কাৰণে জৱাহৰলাল নেহৰুৱে গোপীনাথ বৰদলৈ ডাঙৰীয়াক ভাবুকি ভৰা চিঠি দিছিল, যেতিয়া শৰণাৰ্থীসকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈ ডাঙৰীয়াই ন্যায় যিটো অসমৰ সমস্যা আছিল সেইটো কৈছিল, তাৰ লগে লগে সেই সময়তে জৱাহৰলাল নেহৰু ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দিছিলে। গতিকে মই ভাবোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমবাসীক এটা উপযুক্ত মেছেজ দিছে।